নমস্কাৰ, মই লীলা দেৱীয়ে কথা এটা কওঁ যে সকলো মানুহ একে নহয় আৰু সকলো মানুহে সকলো ক্ষেত্ৰতে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব নোৱাৰে। আৰু মই এতিয়া টিনেজাৰৰ কথা নকওঁ, মই এতিয়া চাইল্ডহুডৰ কথা নকওঁ, মই এতিয়া ক'ম 50+ মহিলাসকলৰ কথা, যিসকল মোৰ লগৰ। আৰু 50+ মহিলাসকলৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল টেনশ্যন, এনজাইটি, হতাশা। কিন্তু সেইটো জীৱনত আহিবই নিদিব আপুনি। মই কৈছোঁ যে টেনশ্যন থাকিবই। ল'ৰা ছোৱালীক চাওক, আমি ল'ৰা ছোৱালীক উচ্চ শিক্ষাৰে শিক্ষিত কৰিছোঁ, যিমানখিনি কষ্ট কৰিব লাগে পঢ়া শুনা আদি কৰি সকলোখিনিৰ কাৰণে আমি যথেষ্ট কষ্ট কৰিছোঁ। খোৱাৰ যোগান দিছোঁ, পিন্ধাৰ যোগান দিছোঁ, আৰু তাৰপিছত যেতিয়া উপযুক্ত হৈ এটা কৰ্মসংস্থানত সোমাইছে তাৰপিছত আমি আৰু ইমান লাগি থকাৰ দৰকাৰ নাই। মোৰ কথাটো দেই, শিক্ষা দিয়াৰ পিছত তাহাঁতে যদি সেই শিক্ষাটো গ্ৰহণ নকৰে, ভৱিষ্যতটো তাহাঁতৰ আৰু যে ইমানখিনি জ্ঞান দিয়াৰ পিছতো যদি সেই জ্ঞানটো ব্ৰেইনত নোসোমায়, সেইখিনি দায়িত্ব আৰু তামোল 50ৰ পিছত আৰু নিজৰ বয়স 50 বছৰ হ'ল, ল'ৰা ছোৱালীৰ বয়সো 21 বছৰৰ ওপৰ হ'ল, তেতিয়া আৰু ল'ৰা ছোৱালীৰ পিছত লাগি থাকিব নালাগে। ল'ৰা ছোৱালী কি হ'ল কি নহ'ল ভাবি দুশ্চিন্তাটো থাকিব নালাগে। তাহাঁতক ইমানখিনি 21 বছৰলৈ আমি বহুতখিনি কৰি দিলোঁ, এতিয়া নিজৰ বাটে নিজে লওক। আৰু আমিও আমাক কিছু মানসিক ৰেষ্ট দিব লাগে। ঘৰৰ কাম বন বাদ দিয়াৰ কথা কোৱা নাই দেই, ল'ৰা ছোৱালীক নোচোৱাকৈ থাকিবও কোৱা নাই। ল'ৰা ছোৱালীক চাওক, ঘৰৰ কাম বন কৰক, আৰু তাৰ মাজত যিখিনি ৰাহি হয় সেইখিনি নিজক দিয়ক, নিজক ভাল পাবলৈ শিকক। নিজৰ ভাল লগা কামবোৰ কৰি মানসিক যিটো সন্তুষ্টি সেইটো লোৱাৰ চেষ্টা কৰক। কাৰণ মানসিক সন্তুষ্টি অবিহনে দেহ সুস্থ হৈ নাথাকে, আৰু দেহ সুস্থ নহ'লে একো কামেই নাই। মন আৰু দেহ যদি সুস্থ নাথাকে, তেতিয়াহ'লে আপুনি কেনেকৈ শান্তি আৰু সুখেৰে থাকিব? সুখ আৰু শান্তিৰে থকাৰ মূল মন্ত্ৰটোৱে হ'ল আপুনি দেহ আৰু মনক সুস্থ কৰি ৰাখিব লাগিব। আৰু দেহ আৰু মনক সুস্থ কৰি ৰাখিবলৈ প্ৰধান কথাটোৱে হ'ল যে আপুনি মানসিকভাৱে কিছু এৰিব লাগিব। এইটো যিটো বুলি কয় টেনশ্যন, যিটো চিন্তা, ঘৰ ল'ৰা ছোৱালী এইবিলাক লৈ যিটো চিন্তা, এই যে 50 বছৰলৈ ধৰক আমি 22-23 বছৰ আমি ঘৰতে কটালোঁ, মাৰ ঘৰত। তাৰপিছত বাকী 22-23 বছৰ আমি শহুৰৰ ঘৰখনক দিলোঁ নে নিদিলোঁ? ঘৰ দুৱাৰ কৰিলোঁ, গাড়ী ঘোঁৰা কৰিলোঁ, ল'ৰা ছোৱালী, আৰু যিসকলে কৰিব পৰা নাই তেওঁলোকেও কৰাৰ এটা চেষ্টা কৰি আছে, হয়নে নহয়? গতিকে যদি কৰা হোৱা নাই, তেতিয়াহ'লেও আপুনি হতাশ নহ'ব। কাৰণ সময়ে আপোনাক কি দিয়ে, কেতিয়া দিয়ে একো ক'ব নোৱাৰে। আৰু আমি আমাৰ সমাজত দেখিছোঁ যে এদিন চব থকা মানুহ এদিন একো নোহোৱা হৈ যায়, আৰু এদিন একো নথকা মানুহে এদিন হৈ যায়। গতিকে সময়ৰ যিটো নিয়ম, নিয়তিৰ যিটো নিয়ম, সেইটোৰ পৰা আমি কোনো মুক্ত হ'ব নোৱাৰোঁ। আৰু যিটো কথাৰ পৰা আমি মুক্ত হ'ব নোৱাৰোঁ, সেই কথাটোত কিমান চিন্তা কঢ়িয়াইও একো লাভ নাই। আমি ভালকৈ থাকিব লাগিব, চিন্তামুক্ত হৈ থাকিব লাগিব, হয়নে নহয়? গতিকে জীৱন জিন্দাবাদ। যাৰ লগত কথা পাতি ভাল লাগে, যাৰ সতে মনে মিলে, তেনেকুৱা মানুহৰ লগত কথা পাতক। অলপ মন্দিৰ মছজিদ নামঘৰলৈ যাওক, আৰু কেতিয়াবা চিনেমা চাব মন গ'লে তাতেও যাওক। মোৰ কিন্তু সেইটো এটা কথা, যিটো আপোনাৰ ভাল লাগে, গান গাই ভাল লাগে, এটা বেসুৰা গান হওক আপুনি গাই দিয়ক। আপোনাৰ যদি ছবি আঁকি ভাল লাগে, ছবি আঁকি দিয়ক। ভাল হওক নহওক সেইটো বেলেগ কথা। যদি আঁকি আপুনি মানসিকভাৱে সন্তুষ্টি লাভ কৰিছে, সেইটো কৰক না, বিন্দাছ কৰক। কাৰণ আমাৰ এতিয়া 50+ত এতিয়া আমি আমাৰ মনটোক কিছু হ'লেও আমি সকাহ দিব লাগে। মানসিকভাৱে আমি মনটোক সবল কৰি ৰাখিব লাগে। কাৰণ বিপদ আৰু বিপৰ্যয় কোন সময়ত কাৰ জীৱনলৈ আহে কোনো ক'ব নোৱাৰে। গতিকে প্ৰত্যেক মুহূৰ্ততে মন যদি সুস্থ হৈ নাথাকে, তেতিয়াহ'লে আপুনি যুদ্ধ কৰাৰ শক্তি ক'ৰ পৰা পাব? আৰু পৃথিৱীখন এনেকুৱা যে যিমানেই ধনী নহওক, যিমানেই দুখীয়া নহওক, যিমানে যি নহওক, আপুনি সংগ্ৰাম কৰিবই লাগিব। এজন IAS অফিচাৰে যেনেকৈ সংগ্ৰাম কৰিব লাগে, এজন খেতিয়কে তেনেকৈ সংগ্ৰাম কৰিব লাগে। কিন্তু সংগ্ৰামৰ স্থলী বেলেগ,
সংগ্ৰামৰ শৈলী বেলেগ হয়নে নহয় গতিকে 50+ মহিলাসকলক কৈছোঁ ৰাতিপুৱা খোজকাঢ়িবলৈ যাওক ময়ো সিমান সময় নাপাওঁ ৰাতিপুৱা মোৰ মানে একদম দৌৰা-দৌৰি হয় তথাপিতো তাৰে মাজত মই 20 মিনিট হ'লেও খোজকাঢ়োঁ শকত ন' ডাউট মই শকত আৰু শকত এতিয়া আৰু শকত হৈ আছোঁ কিন্তু শকত হ'লেও মই একদম এক্টিভলি কাম কৰি থাকোঁ মই ঘৰৰ কাম মই নিজে কৰোঁ মোৰ কোনো ৰখা মানুহ নাই আপুনি মোৰ ওচৰ চুবুৰীয়া লগ পালে সুধিব মোৰ ওচৰ চুবুৰীয়া জানে যে মই কিমান কষ্ট কৰি থাকোঁ আৰু তাৰ মাজত মই জিৰণিও লওঁ এইটো নহয় যে মই কেৱল কষ্টও কৰি থাকোঁ জিৰণিও লওঁ মই আনন্দও কৰোঁ ফূৰ্তিও কৰোঁ মই মানে চবৰে লগত মিলি থকাৰো চেষ্টা কৰোঁ আৰু সকলোকে যে ভালো পাওঁ সেইটো নহয় দুই এটা কথাত মানুহক বেয়াও পাওঁ বেয়া কৰিলে বেয়া নাপাব বেয়াও পাওঁ আমি মানে এনেকুৱা নহয় স্থিতপ্ৰজ্ঞ নহয় যে ভাল হ'লে সুখতো মানে কি আনন্দ নকৰিম দুখতো মানে উদ্বিগ্ন নহ'ম তেনেকুৱা স্থিতপ্ৰজ্ঞ নহয় সুখতো একদম খিলখিলাই হাঁহোঁ দুখতো চিঞৰি চিঞৰি কান্দোঁ তেনেকুৱা আমি গতিকে এনেকৈ থাকক একদম বিন্দাছ থাকক 50+ মহিলাসকলৰ বাবে মই সদায় আহি আছোঁ সদায় আছোঁ ঠিক আছে